আমি বহুত 8 বিঘা 7 বিঘা মাটি কৰি আছো এবাৰ এই ধানত নকলা 3 বিঘা শস্য পেলাইছো সৰিয়হটো ইমান ফাইদা নাই সৰিয়হটো মানে সেইটো আমি এইটো তুলি পেলাই 3 মাহ ধানটো লাগাম সৰিয়হ এটা টাইম লাগি যাব আপোনাৰ 2 মাহ লাগি যাব এই বুৰৈ ধান কৰিব বুৰৈ ধানো সব আমাৰ ফালৰ পৰাই কৰাই দিও আগতে যিটো প্ৰডাকচন পাইছে তাতকৈ ইনশাআল্লাহ ভাল প্ৰডাকচন পাব বুলি আশা কৰো আৰু আমি 3 মাহ ধানটো যেটো আছে আমিও চেষ্টা কৰিম যাতে আপোনাৰ আগতকৈ ভাল প্ৰডাকচন আমি দিব পাৰো কাৰণ আপুনি যদি ৰিজাল্ট ভাল পায় তেতিয়া আপোনাৰ আশে-পাশে আৰু মানুহে জড়িত হ'ব আছে মই আহি দেখিলো না এটো মাটি আৰু সাজ কৰিব লাগিব কলৈ তো আমি মাটিৰ পৰা লৈ পেলাই প্ৰপাৰ মাটিটো কেনেকৈ আছে এটো মাটিত লগাব পৰা হৈছে না নাই সেই মাটিৰ পৰা একদম আৰম্ভ কৰো একদম আপুনি বিকালৈকে বুজিলে প্ৰডাকচন কেনেকৈ দিব লাগে আপুনি আমাৰ দায়িত্ব আপোনাৰ প্ৰত্যেকটো বেমাৰৰ সলিউশন আমি দিম যি কোনো সাৰ লাগিব প্ৰথমৰ পৰা লাষ্টলৈকে সব আমাৰ ফৰ্মুলা থাকিব আমাৰ শিডিউল মতে থাকিব আপুনি কেতিয়া পানী দিব লাগিব কেতিয়া পোকৰ মেডিচিন মাৰিব লাগিব কেতিয়া ফুলাৰ মেডিচিন মাৰিব লাগিব গুটেইখিনি আমাৰ মতে চলিব মানে আপোনাৰ কাম কি খেতিত খাটি যোৱা বাকি আপোনাৰ আমি ইনস্ট্ৰাকশন দিম আহি চাই থাকিম কেনেকৈ হৈছে কি কথা কিমানটো আগবাঢ়িছে কি কৰিবলগীয়া আছে সেইখিনি আমাৰ দায়িত্ব থাকিব কাৰণ আপুনি দোকানৰ পৰা যেতিয়া খাৰ আনিব আপোনাক দোকানীয়ে কেতিয়াও কৈ নিদিয়ে বা দোকানীয়ে চাবলৈও নাহে আপুনি কেনেকৈ হৈছে কি হৈছে নাই হোৱা এইবিলাক একো হেঁতে নাচায় আপুনি জাষ্ট খালি যাব হেঁতে স্লিপ লিখিব ডক্টৰ নিচিনা এইকেইটা বস্তু দি দিলে লৰাতে লৈ আহিলে আপুনি মাৰি দিলে কিন্তু কেনেকৈ দিব লাগে এইখিনিতো বহুত কথা আহি যায় ন কোনটো কেতিয়া দিব লাগে এটা সৰু গছক আপুনি এগাল বস্তু জাপি দিলে যে সি খাব নোৱাৰিব নহয় আমাৰ খৰচা প্ৰথমতে ষ্টাৰ্টিংতে আপোনাৰ খৰচা কৰিব তাতে আমি কি কৰে একদম শিপাৰ পৰা লৈ পেলাই মেইন বেমাৰ লাগে তলৰ পৰা আহে কিন্তু আপুনি চাব এই খেতিটো লগোৱাৰ পিছত ধুনীয়া হৈ আহি গ'ল গছ তাৰপিছত আপুনি আধা মৰা আৰম্ভ হৈ গ'ল বা ফুলাটো লাগি গ'ল ফুলাটো আপুনি যিমানেই মেডিচিন মাৰক লাহে লাহে আৰু সেইটো কাম নকৰা হৈ যায় সেইটো কাৰণে তাক আগৰ পৰাই এই বস্তুটো নহবৰ কাৰণে যাতে আপোনাৰ গছজোপা হৈ যোৱাৰ পিছত যাতে মৰি নাযায় সেইটো কাৰণে আগৰ পৰাই আমি প্ৰটেকচন দিওঁ আৰু ধৰক আপোনাৰ যিটো ফুলা বেমাৰটো যাতে নাহক সেইটো কাৰণে আমি মেডিচিন আমি সময় সময় মৰাই থাকো টাইম টু টাইম আৰু সব জিগা খেতিত মানে হে উল্টিংটো আছে জিগা খেতিটো উল্টিং আকৌ পচা লাগে যে সয়েলৰ কন্ডিশন নিৰ্ভৰ কৰে কটা পচা লাগে মাটিৰো কিছুমান কন্ডিশন আছে হেটো হৈ মানে তলত গছৰ তলত কিন্তু হিপা যেটা যাব তাত না আলো হৈ যায় হেতু নিমাটো টুল বুলি কয় যে আইব নিজে না খুন মাৰি আনিব নালাগে খুন মাৰিব নালাগে তো এনে আছো অফিচৰ পৰা ষ্টাফ আহিব আহি আমি নিজে চাম বুজিলে আপুনি খালি আপোনাক যদি আমি আহিব নোৱাৰো আপোনাক খবৰ ফোন কৰি কৈ দিয়া হ'ব যে এটো কৰক তেখেতো আছে নগাঁও আপোনাৰ খিঙিমাৰি পৰা সোমাই আহিব লাগে কৰৈগুৰি এটা আপোনাৰ জিকা খেতি আৰু আপোনাৰ জলকীয়া খেতিৰ কাৰণে প্ৰিপাৰেচন চলি আছে বৰ্তমান আৰু লগতে আলু লগাব তিনটা ভেজিটেবলছৰ ওপৰত আমি এতিয়া বৰ্তমান কাম কৰিম আগলৈ আপোনালোকে চাই থাকিব প্ৰজেক্ট আৰম্ভ কৰিছো আমি নিশ্চয় আপোনালোকে ভাল পাব সেইটো কাৰণে আৰম্ভণিৰ পৰা আপোনালোকৰ লগত যোগাযোগ কৰি দেখাই কৰি কৰাই আছো পিছলৈ যাতে আপোনালোকে ৰিজাল্টটো দেখা পায় নাম্বাৰ থাকিব যোগাযোগ আৰু ফোন নাম্বাৰ থাকিব আমাৰ যোগাযোগ কৰিব পাৰে জিগা খেতি হোক বা বুঢ়া ধানৰ খেতি হোক যিকোনো ধৰণৰ খেতি হোক আমাৰ ফোন নম্বৰ দিয়া থাকিব তাত 100% আমি কামবিলাক কৰাই থাকিম আৰু যিবিলাক কৃষকসকল আছে গোটেইখিনি যাতে লাভজনক হ'ব পাৰে তেনেকুৱা ব্যৱস্থা আমি কৰিম লগত এজন আমাৰ ফাৰ্মাৰ আছে মনুল হুদা ভাই তেখেতো প্ৰায় 10-12 বিঘা খেতি কৰে লগতে তেখেতৰ ফিচাৰীও আছে তেখেতে আমাৰ বিষয়ে দুই এষাৰ ক'ব যে কেনেকুৱা পাইছে কি কথা ঠিক আছে তো আপুনি কেনেকুৱা পাইছে আমি কেইদিনমান ধৰি আপোনালোকৰ লগত ঘূৰি আছো চাই আছো যিমান দূৰ গম পাই আছো মানে বহুত ভাল মানে ভাল নহয় খালি বহুত ভাল আমি আগৰ ডিৰেকশ্যন মতে যেনেকৈ কাম কৰিছিলো তাতকৈ বহুত ভাল দেখিব পাই আছো মানে আমাৰ সার্ভিসটো কেনেকুৱা বহুত ভাল এক্সট্রিম লেভেল দেখুন চলি আছে আৰু
আশা কৰোঁ আগন্তুক দিনত ভাল হ'ব বুলি। হয় হয় নিশ্চয়।